মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ধুবুৰী জিলাৰ ক্লাছ 10ৰ হৈ যোৱা 6 মাহিলী পৰীক্ষাৰ ইংৰাজী কুৱেশ্যনখন সমাধান কৰিবলৈ গৈ আছোঁ। তো সকলোৱে ভিডিঅ'টো মনোযোগেৰে চাই থাকিবা। তো ইয়াত 1 নম্বৰটো কৈছে, হোৱাট ডিড লেন্সো ডু থ্ৰু আউট দ্য মৰ্নিং? যে লেন্সোৱে গোটেই ৰাতিপুৱা কি কৰি আছিল? আৰু ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি, ৱাটচ দ্য স্কাই, আকাশৰ পিনে চাই আছিল। 2 নম্বৰত কৈছে, ডেছ কণ্টিনিউইং বন্ডেজ অফ পভাৰ্টি, ডিপ্ৰাইভেশ্যন, suffering, gender and other discrimination. Give the meaning of deprivation from the given option. Hint কৈছে নেলসন মেণ্ডেলা। অৰ্থাৎ দৰিদ্ৰতা, বঞ্চনা, দুখ, লিংগ আৰু অন্যান্য বৈষম্যৰ বন্ধন অব্যাহত ৰখা। আৰু ইয়াত ডিপ্ৰিভেশ্যন শব্দটোৰ অৰ্থ কি বুজাইছে সেইটোৱে কৈছে, আৰু এইটো নেলসন মেণ্ডেলা পাৰ্টৰ পৰা তুলি দিয়া হৈছে। তো ডিপ্ৰিভেশ্যন অৰ্থাৎ বাঞ্ছনা, আৰু ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, ষ্টেট অফ ওৱান্স নট হেভিং ওৱান্স ৰাইটফুল বেনিফিটছ, অৰ্থাৎ নিজৰ উচিত সুবিধা নথকাৰ অৱস্থা, এইটো হ'ল বাঞ্ছনা। 3 নম্বৰটো কৈছে, আমাণ্ডা ইজ এ পয়েম ৰিটেন বাই, অৰ্থাৎ আমাণ্ডা কবিতাটো লিখিছে, কোনে লিখিছে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, ৰবিন ক্লেইন। 4 নম্বৰটো কৈছে, এৰেঞ্জ দ্য ফলোয়িং একৰ্ডিং টু দ্য সিকুৱেন্স ইন হুইচ দে টেক প্লেচ ইন দ্য ষ্টৰী এ লেটাৰ টু গড বাই G.L. ফুৱেণ্টছ। তো কৈছে তলত দিয়া চেণ্টেন্সবোৰ বা বাক্যবোৰ ক্ৰম অনুসাৰে লিখা, মানে কোনটোৰ পিছত কোনটো হ'ব সেনেকৈ লিখিব লাগে। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি। তো ইয়াত 4 নম্বৰটো আগত লিখিব লাগিব, অৰ্থাৎ লেন্সছ ফিল্ড ইজ ৰাইপ উইথ দ্য কৰ্ণ, আৰু তাৰ পিছত লিখিব লাগিব এ ছাডেন হেল ষ্টৰ্ম ষ্ট্ৰিক লেন্সছ ফিল্ড, আৰু তাৰ পিছত লিখিব লাগিব 1 নম্বৰটো, লেন্সো ইজ ডিভেষ্টেড এট দ্য লছ অফ হিজ ক্ৰপছ, আৰু তাৰ পিছত লিখিব লাগিব 2 নম্বৰটো, লেন্সো এপিলছ টু গড বাই ৰাইটিং এ লেটাৰ। এতিয়া আমি 5 নম্বৰটোলৈকে আহোঁ। তো 5 নম্বৰত কৈছে, এক্সামাইন দ্য এছাৰশ্যন এণ্ড ৰিজন ষ্টেটমেণ্ট ৰিলেটেড টু দ্য ষ্টৰী নেলসন মেণ্ডেলা এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। তো তলত এটা এছাৰশ্যন আৰু এটা ৰিজন দিছে, অৰ্থাৎ এটা দাবী আৰু এটা কাৰণ দিছে। তো কোনটো সঁচা হয় কোনটো মিছা হয় সেইটোৱে লিখিব লাগে। তো এছাৰশ্যনটো দিছে এ, যে দ্য পলিচি অফ এপাৰ্থেইড ক্ৰিয়েট এ ডিপ এণ্ড লাষ্টিং ৱাৰ ইন মাই কাণ্ট্ৰি এণ্ড মাই পিপুল, আৰু ৰিজনটো কৈছে দ্য পলিচি অফ এপাৰ্থেইড ডিছক্ৰিমিনেটছ এণ্ড ছেপাৰেটছ পিপুল অন দ্য বেচিছ অফ ৰেচ, আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, বোথ এ এণ্ড আৰ ট্ৰু এণ্ড আৰ ইজ দ্য কাৰেক্ট ৰিজন ফৰ এ। অৰ্থাৎ এ আৰু আৰ দুয়োটাই সঁচা, আৰু আৰটো এৰ কাৰণে হয় এটা কাৰেক্ট ৰিজন। এতিয়া 6 নম্বৰটো কৈছে, এ প্লেগিউ অফ লোকাষ্ট উড হেভ লেফ্ট মোৰ দেন দিছ। তো উইথ ৰেফাৰেঞ্চ টু দ্য প্ৰ'জ পিচ এ লেটাৰ টু গড বাই G.L. ফুৱেণ্টছ। ইয়াৰ অৰ্থ হৈছে যে শস্যত থকা পতংগৰ দলবোৰো খাই অলপ হ'লেও ৰাখি যায়, আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, ইনচেক্টছ, অৰ্থাৎ লোকাষ্ট মানে হ'ল ইনচেক্ট, মানে পতংগ বা পৰুৱা। 7 নম্বৰটো কৈছে, ইন দ্য পয়েম এ টাইগাৰ ইন দ্য জু দ্য লাইন ষ্টাকিং দ্য লেন্থ অফ হিজ কেছ মিনছ। তো এইটো কৈছে এই টাইগাৰ ইন দ্য জু কবিতাটোৰ পৰা কৈছে যে দ্য লাইন ষ্টাকিং দ্য লেন্থ অফ হিজ কেছ। তো এইটোৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, এ টাইগাৰ ৱাকছ শ্ল'লি ইন হিজ কেছ। তো ইয়াৰ অৰ্থ হ'ল যে এটা বাঘে তেওঁৰ পিঞ্জৰাৰ ভিতৰত লাহে লাহে খোজকাঢ়ি থকা। 8 নম্বৰটো কৈছে, হুইচ ৱাৰ্ড গিভেন বিলো মিনছ মুভিং শ্ল'লি ইন দ্য পয়েম আমাণ্ডা। তো কৈছে তলত দিয়া কোনটো শব্দই লাহে লাহে খোজকঢ়া বুজাইছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ, স্লাউচিং। 9 নম্বৰটো কৈছে, ইট ইজ ৰিয়েলি গেটিং বেড নাও।
Why does the speaker in the context of a letter to God says so in the quoted line? তো কৈছে এইটো বহুত বেয়া হৈ আছে, তো কবিয়ে কিয় এই লেটাৰ টু গড পাৰ্টত এনেকৈ কৈছে যে এইটো বহুত এতিয়া বৰ্তমান খুব বেয়া হৈ আছে। তো 9 নম্বৰটোৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ বি, বিকজ দ্য ৰেইন চেঞ্জ ইনটু হেলষ্ট্ৰম, কাৰণ বৰষুণটো ধুমুহাত পৰিৱৰ্তন হৈছে। 10 নম্বৰটো কৈছে দ্য ৱৰ্কাৰ্ছ ডিচাইড টু ফৰ্ম ডেছ ইউনিয়ন, তো এইটো আৰ্টিকেলৰ পৰা দিছে, আৰ্টিকেল এ এন ডি। তো ইয়াত কি হ'ব, ইয়াত ইউৰ উচ্চাৰণ ইউৰ নিচিনাকৈ হৈছে, তো ইয়াত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ এ। তো 11 নম্বৰটো কৈছে ৰিড দ্য ফলোইং ষ্টেটমেণ্ট উইথ ৰেফাৰ্ছ টু দ্য প্ৰ'জ কুৰ্ক। তো তলত কিছুমান ষ্টেটমেণ্ট দিয়া আছে আৰু এইটো কুৰ্ক পাৰ্টৰ পৰা দিয়া আছে। তো ষ্টেটমেণ্ট 1ত কি কৈছে যে দ্য ফায়াৰ্ছলি ইণ্ডিপেণ্ডেণ্ট পিপুল অফ কুৰ্ক আৰ পচিবলি অফ গ্ৰীক অৰ এৰাবিক ডিচেণ্ট। ষ্টেটমেণ্ট 2টো কৈছে যে দ্য কুৰ্ক ৰেগিমেণ্ট ইজ ওৱান অফ দ্য মোষ্ট ডেক'ৰেটেড ইন দ্য ইণ্ডিয়ান আৰ্মি এণ্ড দ্য ফাৰ্ষ্ট চিফ অফ দ্য ইণ্ডিয়ান আৰ্মি জেনেৰেল কাৰিয়াপ্পা ৱাজ এ কুৰ্গী। তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ ডি, বোথ দ্য ষ্টেটমেণ্ট আৰ ট্ৰু, যে দুয়োটা ষ্টেটমেণ্টে সঁচা। 12 নম্বৰটো কৈছে কনচিডাৰ দ্য ষ্টেটমেণ্ট এ এণ্ড বি এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। তো ইয়াতো দুটা ষ্টেটমেণ্ট দিছে। এ নম্বৰটো কৈছে নিচাগাধামা ইজ এন আইলেণ্ড ইন কুৰ্ক, আৰু বি নম্বৰ ষ্টেটমেণ্টটো কৈছে মাহাচিৰ ইজ এ লাৰ্জ ফ্ৰেছ ৱাটাৰ ফিছ ফাউণ্ড ইন কুৰ্ক। তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ চি, বোথ এ এণ্ড বি আৰ কাৰেক্ট। 13 নম্বৰটো কৈছে ৰিড দ্য ফলোয়িং চেণ্টেন্স উইথ ৰেফাৰেন্স টু দ্য পয়েম আমাণ্ডা and identify the figure of speech using in the sentence. There is a languid emerald sea where the sole inhabitants is me a mermaid drifting blissfully. তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব এ, মেটাফৰ। এতিয়া 14 নম্বৰটো কৈছে মাই কাণ্ট্ৰি ইজ ৰিচ ইন ডেছ ইন হুইচ দ্য স্পিকাৰ্ছ কাণ্ট্ৰি ইজ ৰিচ ইন। তো নেলছন মেণ্ডেলা পাৰ্টৰ পৰা দিয়া হৈছে যে কৈছে মোৰ দেশটো ধনীৰ দেশ। তো ৰিচ বুলিলে কি বুজাইছে ইয়াত, তো 14 নম্বৰটোৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ চি, জেমছ এণ্ড মিনাৰেলছ। 15 নম্বৰটো কৈছে একৰ্ডিং টু দ্য অথৰ অফ কুৰ্ক দ্য পিপুল অফ কুৰ্ক আৰ পচিবলি ডিচেণ্ট অফ দ্য ডেছ অৰ দ্য ডেছ। তো কুৰ্গৰ পাৰ্টটোত দিয়া মতে কুৰ্গী মানুহবিলাক কি জাতিৰ হ'ব পাৰে। তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ ডি, আৰবছ এণ্ড গ্ৰীকছ, আৰবৰ বা গ্ৰীকৰ। 16 নম্বৰটো কৈছে ৱেৰ ইজ কুৰ্ক, কুৰ্ক ক'ত। তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ চি, কৰ্ণাটকা। তো কুৰ্ক ইজ ইন কৰ্ণাটকা। অ'কে, 17 নম্বৰটো কৈছে মেচ দ্য ফলোয়িং এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। তলত দিয়া অপশ্যনবোৰ মিলোৱা, যেনেকুৱা এ আছে মাহাচিৰ, ইয়াত 1 নম্বৰটো আছে টিবেটাম মংছ, বি আছে কেনোয়িং, 2 নম্বৰটো আছে এডভেঞ্চাৰ, চি আছে কুফিয়া, আৰু 3 নম্বৰটো আছে ফিছ, ডি আছে বাইলা কুপি, আৰু 4 নম্বৰটো আছে আৰব। তো ইয়াত কোনটোৰ লগত কোনটো মিলিব। তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ চি, এৰ লগত হ'ব 3 নম্বৰটো, বিৰ লগত হ'ব 2 নম্বৰটো, চিৰ লগত হ'ব 4 নম্বৰটো, আৰু ডিৰ লগত হ'ব 1 নম্বৰটো। তো এতিয়া আমি 18 নম্বৰটোলৈকে আহোঁ। তো পিছো ইজ দ্য কাৰেঞ্চি অফ, তো পিছোটো কোন দেশৰ কাৰেঞ্চি হয় সেইটো লিখিবলৈ গৈছে। তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ বি, লেটিন আমেৰিকা। তো পিছোটো লেটিন আমেৰিকাৰ কাৰেঞ্চি হয়। 19 নম্বৰটো কৈছে দ্য অনলি থিং দ্য আৰ্থ নিডেড ৱাজ এ ডাউনপ'ৰ অৰ এট লিষ্ট এ ডেছ। তো এইটো ডাইৰেক্ট কিতাপৰ পৰা তুলি দিয়া হৈছে। তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ ডি, শ্বাৱাৰ। 20 নম্বৰটো কৈছে আই ছ ডেট ইট ৱাজ নট জাষ্ট মাই ফ্ৰীডম ডেট ৱাজ কাৰ্টেইলড বাট দ্য ফ্ৰীডম অফ এভৰি ওৱান। চুজ দ্য ৱৰ্ড অপ'জিট to the underlined word in the quote
sentence from long walk to freedom. যিটো ৱৰ্ডত আণ্ডাৰলাইন কৰি দিয়া আছে তো ইয়াত আণ্ডাৰলাইন কৰি দিয়া আছে কাৰ্টেইলড তো এইটোৰ অপোজিট ৱৰ্ড কি হ'ব সেইটো লিখিব লাগে তো ইয়াত চাৰিটা অপচন আছে তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ সি ইনক্ৰিজড 21 নম্বৰটো আছে what does the tiger's quiet race signify in the poem a tiger in the zoo তো টাইগাৰ ইন দ্য জু পাৰ্টত কোৱাইট ৰেজ শব্দটোৱে কি বুজাইছে তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ ডি দ্য টাইগাৰ্ছ ইনটেষ্ট ফ্ৰাষ্ট্ৰেশ্যন এট বেইং লকড ইন দ্য কেজ তো ইয়াত কোৱাইট ৰেজৰ অৰ্থ এইটোৱে বুজাইছে যে টাইগাৰটোৱে মানে বাঘটোৱে পিঞ্জৰাৰ ভিতৰত থাকি ফ্ৰাষ্ট্ৰেশ্যন ভুগি আছিল তো সেইটোৱে কৈছে 22 নম্বৰটো কৈছে আই ৱাজ নট বৰ্ন উইথ এ হাংগাৰ টু ফ্ৰী I was born free in dash way that I could know fill in the blanks using correct option तो यार determiners दिसे तो in dash way every होबो ना some होबो ना a होबो ना many होबो तो यार correct answer to होबो option number a every 23 number to कैसे my boyhood freedom was an illusion choose the correct meaning of the underlined word in the context of Nelson Mandela তো এইটো নেলসন মেণ্ডেলাৰ পৰা তুলি দিয়া আছে তো ইয়াত ইলুশন বুলিলে কি বুজায় সেইটো ক'ব লাগে তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ সি সামথিং দ্যাট এপিয়াৰ্স টু বি ৰিয়েল বাট ইজ নট 24 নম্বৰটো কৈছে ৰিড দ্য ফলোয়িং লাইন্স ফ্ৰম এ টাইগাৰ ইন দ্য জু তলত দিয়া এই টাইগাৰ ইন দ্য জু নামৰ পাঠটিৰ বাক্যবোৰ পঢ়া হি শুড বি লাৰ্কিং ইন শ্যাডো sliding through long grass near the water hole where plump deer pass তো ইয়াৰ পৰা কোৱেশ্চন কৈছে এইটো যে the tiger should lurk near the water hole too টাইগাৰটোৱে water hole তাত কি কৰিলেহেঁতেন তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ সি catch its prey তেওঁৰ শিকাৰ ধৰিলে হয় 25 নম্বৰটো কৈছে in Kurk which period of the years is referred to as the season of joy কুৰ্গত কোনটো সময়ত আনন্দৰ ঋতু বুলি কোৱা হয় তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ বি সেপ্টেম্বৰ টু ডিসেম্বৰ 26 নম্বৰটো কৈছে হাউ ইজ দ্য সাইলেন্স ডিসক্ৰাইব একৰ্ডিং টু দ্য পয়েম আমাণ্ডা তো আমাণ্ডাত কেনেকুৱা ধৰণৰ সাইলেন্সৰ কথা বুজাইছে তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ সি প্লাটিনাম 27 নম্বৰটো কৈছে ইন দ্য পয়েম আমাণ্ডা হোৱাট ইজ ইমাজিন ফৰ আমাণ্ডা ৱেন শ্বি পিকচাৰ্ছ হাৰছেল্ফ ইন এ টাৱাৰ তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ সি ৰিপুঞ্জেল 28 নম্বৰটো কৈছে দ্য ষ্ট্ৰাকচাৰ দে ক্ৰিয়েট ফৰ্মড দ্য বেচিছ অফ ওৱান অফ দ্য হাৰ্শেষ্ট most inhuman societies the world has ever known what structure is Mandela talking about with reference to prose Peace Nelson Mandela तो यार करेक्ट आंसर तो होबो ऑप्शन नंबर सी racial domination against the black people 29 नंबर तो कैसे read the following two statements from the midnight visitor and choose the correct option তো মিডনাইট ভিজিটৰ পাঠৰ পৰা দুটা ষ্টেটমেন্ট তুলি দিয়া হৈছে আৰু কোনটো সঁচা কোনটো মিছা এটো লিখিব লাগে তো ষ্টেটমেন্ট 1 ত কৈছে ইন দ্য ষ্টৰী আছাবেলছ প্ৰেজেন্স অফ মাইন্ড ইজ মোৰ ইফেক্টিভ দেন ফিজিক্যাল ষ্ট্ৰেংথ ষ্টেটমেন্ট 2 ত কৈছে দ্য মিডনাইট ভিজিটৰ ৰিভলভস এৰাউণ্ড দ্য লেসন that one should not be judged by one's appearance only তো ষ্টেটমেন্ট 1 ৰ অৰ্থটো হ'ল যে আছাবেলে তেওঁৰ শাৰীৰিক ক্ষমতাতকৈ উপস্থিত বুদ্ধিৰ প্ৰয়োগ বেছিকৈ কৰিছিল আৰু দ্বিতীয় ষ্টেটমেন্টত কৈছে যে কোনো এজন মানুহৰ পোছাক পাতি বা শৰীৰটো চাই তেওঁক জাজ কৰিব নালাগে তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ ডি both the statement are true দুটা ষ্টেটমেন্টে সঁচা 30 নম্বৰটো কৈছে read the following statement with reference to a question of trust and choose the correct option তো এইটোও দুটা ষ্টেটমেন্ট দিছে আৰু কোনটো সঁচা কোনটো মিছা এইটো লিখিব লাগে তো ষ্টেটমেন্ট 1 ত কৈছে
Horace Dunby is a successful locksmith but has a hidden passion for rare books. Statement 2 কৈছে the story concludes with Horace Dunby being caught by the police while the woman escaped with jewels. তো ইয়াৰ কারেক্ট আনসারটো হ'ব অপশন নম্বৰ সি both the statement are true. তো দুটা কথাই সঁচা আছিল। ইয়াৰ পিছত 31 নম্বৰটো কৈছে choose the correct tense from the verb given in bracket to complete the sentence below. তো ইয়াত কারেক্ট টেন্স কৰিবলৈ কৈছে তো কৈছে বিশাল have his lunch before he came here. তো ইয়াত before দিয়া আছে তো বিফোৰৰ পিছত যদি past indefinite tense হয় তো তাৰ আগত past perfect tense হ'ব। তো ইয়াৰ কারেক্ট আনসারটো হ'ব বিশালৰ লগত had হ'ব আৰু have টোক verb 3 বনালেও had হ'ব। তো ইয়াৰ কারেক্ট আনসারটো হ'ব অপশন নম্বৰ বি had। 32 নম্বৰটো কৈছে is there any dash in the bench? তো choose the correct option to fill in the blank. তো place, room, vacancy আৰু seat. তো বেঞ্চত বহিবলৈ হলে তোমাৰ কি লাগিব প্লেস লাগিব না room লাগিব না vacancy লাগিব না seat লাগিব। তো 32 নম্বৰ কারেক্ট আনসারটো হ'ব অপশন নম্বৰ ডি seat। 33 নম্বৰটো কৈছে he gave away dash money he had the beggar. যে তেওঁ তাত যিমানখিনি পইচা আছিল তেওঁ ভিখাৰীজনক দি দিছিল। ইয়াৰ কারেক্ট আনসারটো হ'ব অপশন নম্বৰ সি the little। 34 নম্বৰটো কৈছে আইডেন্টিফাই the tense of the following sentence. তলত দিয়া সেন্টেন্সটো কোন টেন্সত আছে হেতু লিখিব লাগে। সেন্টেন্সটো আছে it has been raining since morning. ৰাতিপুৱাৰ পৰা বৰষুণ পৰিয়ে আছে। তো এটো কোন টেন্স হ'ব এটো হ'ব প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স অপশন নম্বৰ ডি। 35 নম্বৰটো কৈছে নেম দ্য পোয়েটিক ডিভাইস ইউজ ইন দ্য লাইন। তো লাইনটো আছে হি স্টাকস ইন হিজ ভিভিড স্ট্রিপস। তো ইয়াৰ কারেক্ট আনসারটো হ'ব অপশন নম্বৰ এ মেটাফৰ। 36 নম্বৰটো কৈছে she went to the dash for an inspection. choose the correct option fill in the blanks. তো ইয়াত কি হ'ব সাইট। তো ইয়াত প্রনাউন্সিয়েশন একেই কিন্তু ইয়াত কারেক্ট আনসারটো হ'ব অপশন নম্বৰ ডি সাইট। she went to the site for an inspection। 37 নম্বৰটো কৈছে select the correct combination of the sentence for the given sentence. he is not sincere আৰু he is not honest. তো এইটো কম্বাইন কৰিলে কি হ'ব তো ইয়াৰ কারেক্ট আনসারটো হ'ব অপশন নম্বৰ সি he is neither sincere nor honest। 38 নম্বৰটো কৈছে with reference to a tiger in the zoo the poem draws a contrast between dash and dash. তো ইয়াৰ কারেক্ট আনসারটো হ'ব অপশন নম্বৰ সি টাইগাৰ ইন এ জু টাইগাৰ ইন এ ফৰেষ্ট। এতিয়া আমি 39 নম্বৰটো লৈকে আহিছো choose the correct combination of the sentence for the given sentence. তলত দিয়া সেন্টেন্সটোৰ সৈতে কোনটো সেন্টেন্স কম্বিনেশন হ'ব হেতু লিখিব লাগে। তো সেন্টেন্সটো আছিল she is very intelligent আৰু আনটা আছিল she can solve any problem। তো ইয়াৰ কারেক্ট আনসারটো হ'ব অপশন নম্বৰ ডি she is very intelligent so she can solve any problem। 4 নম্বৰটো কৈছে the synonym for reluctant is। তো reluctant শব্দটোৰ সিনোনিমটো কি হ'ব তো ইয়াৰ কারেক্ট আনসারটো হ'ব অপশন নম্বৰ সি hesitant। 41 নম্বৰটো কৈছে she dash to the US next month। যে তাই অহা মাহত US লৈ যাব। তো ইয়াৰ কারেক্ট আনসারটো হ'ব অপশন নম্বৰ বি will go। she will go to the US next month। 42 নম্বৰটো কৈছে we dash dinner when the doorbell rang। তো ইয়াৰ কারেক্ট আনসারটো হ'ব we were having dinner when the doorbell rang। 43 নম্বৰটো কৈছে I don't have dash time to waste। তো ইয়াত কারেক্ট আনসারটো হ'ব অপশন নম্বৰ এ I don't have much time to waste। 44 নম্বৰটো কৈছে choose the conjunction that combine the following two sentence। তলত দিয়া দুটা সেন্টেন্স আছে আৰু এই দুটা সেন্টেন্সক একেলগ কৰিবলৈ কি কনজাংশন ব্যৱহাৰ কৰিব লাগিব
তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নাম্বাৰ সি বাট। তো ইয়াত বাট কনজাংচনটো ব্যৱহাৰ কৰিব লাগিব। 45 নম্বৰটো কৈছে ড্যাশ অফ দ্য টু অপশ্যন ইজ একচেপ্টেবল। তো ইয়াত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নাম্বাৰ বি both of the two option is acceptable। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়া আছিল মাল্টিপল চইচৰ 45 মাৰ্কৰ এনসাৰ। তো তোমালোকে যদি বাকি 55 মাৰ্কৰ কোশ্চেন এনসাৰবিলাক চাব বিচৰা তো এই ভিডিঅ'টোত ধুনীয়াকৈ পাৰ্ট 2 বুলি কমেণ্ট কৰি জনাবা। ধন্যবাদ।